SDGৰ সূচাংক সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰীৰ মন্তব্য 2021ত মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰী হৈছিলো তেতিয়া SDGৰ প্ৰতিবেদন মৰ্মে অসম আছিল পাৰফৰ্মাৰ খিতানত কিন্তু আমি ধৈৰ্যৰে কাম কৰি আগুৱাই গৈছো 60 বছৰত কংগ্ৰেছ আৰু 10 বছৰত অগপৰ শাসনত যেটো কাম সম্ভৱ নহল হেয়া মাত্ৰ 5-6 বছৰত কেনেকৈ সম্ভৱ কিন্তু এতিয়া SDGৰ খিতানত অসম আগবাঢ়ি দেশৰ আগশাৰী ৰাজ্যত স্থান পাইছে আজি দিনটোত আমালৈ আৰু এটা ভাল খবৰ আহিলে যোৱা কেইদিনমান আগতে SDG গোল সাস্টেইনেবল ডেভেলপমেন্ট গোল এই শিতানত কেনেকে অসম লাহে লাহে আগবাঢ়ি গৈ এতিয়া দেশৰ ফ্ৰন্ট ৰেংকিং আগশাৰী ৰাজ্যত স্থান পালে তাৰ বিষয়ে মই সাংবাদিক মেলত বহলাই ব্যাখ্যা কৰিছিলো 2021 চনত মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰী হৈছিলো সেই সময়ত SDGৰ ৰিপৰ্ট এটা প্ৰকাশ পাইছিলে সেই ৰিপৰ্টটোত আমাক পাৰফৰ্মাৰ কেটেগৰীত ৰখা হৈছিলে প্ৰথমতে আমি এসপাইৰেন্ট আছিলো তাৰ পিছত পাৰফৰ্মাৰ কেটেগৰীলৈ আমি আহিলো সংবাদপত্ৰই ভীষণ সমালোচনা যে অসম এতিয়াও পাৰফৰ্মাৰ কেটেগৰীত আছে মই কৈছিলো যে PWDত ৰাস্তা বনাব সহজ কিন্তু দৰিদ্ৰতা দূৰীকৰণৰ বাবে আমাক অকণমান সময় লাগিব শিক্ষাক এক নতুন ৰূপলৈ লৈ যোৱাত সময় লাগিব স্বাস্থ্যক আগুৱাই লৈ যোৱাত সময় লাগিব আমি ধৈৰ্যৰে কাম কৰিব লাগিব 60 বছৰ কংগ্ৰেছে শাসন কৰাৰ পিছত গণপৰিষদৰ 10 বছৰৰ শাসনকালত যি কাম সম্ভৱ নহল সেই কাম আমি মাত্ৰ 5-6 বছৰৰ ভিতৰত কেনেকে কৰিম কিন্তু আমাৰ সাহস আছে আমি আমাৰ লক্ষ্যত উপনীত হ'ম সমালোচনা নালাগে আমাক আশীৰ্বাদ কৰক 2023ত SDGৰ নতুন যি আমাৰ সমীক্ষা প্ৰকাশ পালে অসম এতিয়া ভাৰতৰ আগবঢ়া ৰাজ্যসমূহৰ দৰে ফ্ৰন্ট ৰেংকিং ৰাজ্যত পৰিণত